দেখিবলৈ পাইছো যে আজি বিৰোধীৰ ঐক্যৰ নামত যি পৰস্পৰৰ আজি তেওঁলোকে ঐক্যৰ নামত আজি এটা মিত্ৰতাৰ নামত তেওঁলোকে যি পৰস্পৰ বিৰোধী মন্তব্যবিলাক ৰাজহুৱাভাৱে কৰিবলৈ ধৰিছে আৰু এনেকুৱা ধৰণৰ এই ঠুনুকা লগা এই যি ঐক্য বা আজি মিত্ৰতা অসমবাসীয়ে কেতিয়াও বিশ্বাস নলয় বা আঁকোৱালি নলয়। আজি মিত্ৰতাৰ আজি বিৰোধীৰ মাজত আজি কংগ্ৰেছে কওক, আজি ৰাইজৰ দলে কওক, আজি বা অজাপে কওক বা আজি বামপন্থীসকলে কওক, তেখেতসকলৰ মাজত চিট লৈ যিটো অৰিয়াৰি হৈছে অসমৰ ৰাইজে ভালদৰে দেখা পাইছে। আৰু কোনবিলাক চিট লৈ তেখেতসকলৰ মাজত অৰিয়াৰি হৈছে আজি জানে যে আজি এই নিৰ্বাচনত এখন যুঁজক আমি কৈছো যে এখন সভ্যতাৰ যুঁজ। সভ্যতা কাৰ মাজত? অসমীয়া সভ্যতা সংস্কৃতি বনাম মিয়া সভ্যতা। আৰু এই মিয়া সভ্যতাৰ যিটো বাহক আজি কোন, ইয়াৰ নেতৃত্ব কোনে দিছে? আজি কংগ্ৰেছে দিছে। তাৰ নেতৃত্ব কোনে দিছে? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া। আৰু তাক সহযোগ কোনে কৰিছে? আজি অতি পৰিতাপৰ কথা, আজি দুখ লাগে যে আজি লুৰিণজ্যোতি গগৈৰ নিচিনা আজি জাতীয়তাবাদী শিবিৰৰ এজন ছাত্ৰ নেতাই এই মিয়া সভ্যতাক তেখেতসকলে উদগনি যোগাইছে বা সহযোগ কৰিছে। আজি আমি কোনবিলাক চিটত তেওঁলোকৰ মাজত অৰিয়াৰি দেখিছো? আজি দেখিছো আজি মংগিয়া, আজি দেখিবলৈ পাইছো বিনাকান্দি, আজি দেখিবলৈ পাইছো পূব গোৱালপাৰা। আজি এনেকুৱা ধৰণৰ এই মিয়া অধ্যুষিত যি বংগমূলীয়সকলৰ পৰিবেষ্টিত যিবিলাক সমষ্টি, এই সমষ্টিবিলাকত অৰিয়াৰি দেখিবলৈ পাইছো। আজি কিহৰ কাৰণে অৰিয়াৰি হৈছে? এইবিলাক মিয়া অধ্যুষিত অঞ্চলবিলাকৰ বা মিয়াৰ পৰিবেষ্টিত সমষ্টিবিলাকত। কাৰণ আমি জানো যে অসমীয়া মূলসুঁতিৰে পৰিবেষ্টিত বসতি প্ৰদান যিবিলাক সমষ্টি আছে তাত বা কংগ্ৰেছ বা যি বিৰোধীৰ আজি যি চৌকল যি এলায়েন্স তেখেতসকলৰ কোনো ভিত্তি নাই। আৰু সেইকাৰণে আজি যিখিনি চিট বাছি ৰৈছে এই মিয়া অধ্যুষিত অঞ্চলৰ পৰিবেষ্টিত যি সমষ্টিবিলাক, এই সমষ্টিবিলাকত তেখেতসকলৰ মাজত অৰিয়াৰি লাগিছে যে আসন ভাগ বতৰাৰ ক্ষেত্ৰত। ইয়াতেই প্ৰমাণ যে অসমবাসীৰ 126টা সমষ্টিৰে পৰিবেষ্টিত যি অসম বিধানসভা, এই 126টা সমষ্টিৰ ভিতৰত তেখেতসকলৰ প্ৰায় 103-4টা চিটত কোনো ভিত্তি নাই। আৰু সেইকাৰণে বাকী থকা যি আজি মিয়া অধ্যুষিত অঞ্চলৰ যি সমষ্টিবিলাকত যিবিলাক সমষ্টি চিট আছে এইবিলাকক লৈ তেখেতসকলৰ মাজত অৰিয়াৰি হৈছে। গতিকে অতি দুখৰ কথা, অসমবাসীয়ে ভালদৰে জানে যে আজি এই যে মিয়া সভ্যতাৰ বাহক হিচাপে আজি গৌৰৱ গগৈৰ নেতৃত্বত বা আজি কংগ্ৰেছৰ নেতৃত্বত আজি বিৰোধীৰ ঐক্য, আজি যি ঐক্যক মই আজি ঠুনুকা লগা এটা ঐক্য বা মিত্ৰতা বুলি কৈছো, যি ঠুনুকা লগা ঐক্য বা মিত্ৰতা অসমবাসীয়ে কেতিয়াও আঁকোৱালি নলয় বা তেখেতসকলক কেতিয়াও আদৰি নলয়। গতিকে আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আজি NDA আজি আমাৰ যি মিত্ৰতা আজি খুব সুন্দৰভাৱে আমি সকলো কথাই আগবাঢ়ি গৈছে। সময়ত আপোনালোকে গম পাব যে প্ৰাৰ্থিত্ব চূড়ান্ত যেতিয়া তালিকাখন ঘোষণা কৰা হ'ব, কিন্তু তাৰ পৰিৱৰ্তে আজি বিৰোধীৰ যিটো আজি এই অনৈক্য আমি দেখিবলৈ পালো, এই অনৈক্য কেতিয়াও অসমবাসীয়ে বিশ্বাসত নলয়। আৰু অনাগত যি আমাৰ বিধানসভা নিৰ্বাচনত, এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যি আমাৰ NDA আমি বিপুল ভোটত আজি ৰাইজৰ সহায়ত আমি জয়লাভ কৰি পুনৰ আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত NDA চৰকাৰ গঠন কৰিব পাৰিম। ধন্যবাদ। আৰু দ্বিতীয়তে আপোনালোকে জানে যে ইতিমধ্যে বিৰোধী বা বিভিন্ন ৰাজনৈতিক দলবিলাকে টিকেটৰ সম্পৰ্কত প্ৰস্তুতি চলাই আছে। আমি দেখিবলৈ পাইছো যে আজি বিৰোধীৰ ঐক্যৰ নামত যি পৰস্পৰৰ আজি তেওঁলোকে ঐক্যৰ নামত আজি এটা মিত্ৰতাৰ নামত তেওঁলোকে যি পৰস্পৰ বিৰোধী মন্তব্যবিলাক ৰাজহুৱাভাৱে কৰিবলৈ ধৰিছে। আৰু এনেকুৱা ধৰণৰ এই ঠুনুকা লগা এই যি ঐক্য বা আজি মিত্ৰতা অসমবাসীয়ে কেতিয়াও বিশ্বাস নলয় বা আঁকোৱালি নলয়। আজি আজি বিৰোধীৰ মাজত আজি কংগ্ৰেছে কওক, আজি ৰাইজৰ দলে কওক, আজি বা অজাপে কওক বা আজি বামপন্থীসকলে কওক, তেখেতসকলৰ মাজত চিট লৈ যিটো অৰিয়াৰি হৈছে অসমৰ ৰাইজে ভালদৰে দেখা পাইছে। আৰু কোনবিলাক চিট লৈ তেখেতসকলৰ মাজত অৰিয়াৰি হৈছে আজি জানে যে আজি এই নিৰ্বাচনত এখন যুঁজক আমি কৈছো যে এখন সভ্যতাৰ যুঁজ। সভ্যতা কাৰ মাজত? অসমীয়া সভ্যতা সংস্কৃতি বনাম মিয়া সভ্যতা। আৰু এই মিয়া সভ্যতাৰ যিটো বাহক আজি কোন, ইয়াৰ নেতৃত্ব কোনে দিছে? আজি কংগ্ৰেছে দিছে। তাৰ নেতৃত্ব কোনে দিছে? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া। আৰু তাক সহযোগ কোনে কৰিছে? আজি অতি পৰিতাপৰ কথা, আজি দুখ লাগে যে আজি লুৰিণজ্যোতি গগৈৰ নিচিনা আজি জাতীয়তাবাদী শিবিৰৰ এজন ছাত্ৰ নেতাই
এই মিয়া যিটো সভ্যতাক তেখেতসকলে উদগনি যোগাইছে বা সহযোগ কৰিছে। আজি আমি কোনবিলাক চিটত তেওঁলোকৰ মাজত অৰিয়াৰি দেখিছো, আজি দেখিছো আজি মন্দিয়া, আজি দেখিবলৈ পাইছো বিনাকান্দি, আজি দেখিবলৈ পাইছো পূব গোৱালপাৰা, আজি এনেকুৱা ধৰণৰ এই মিয়া অধ্যুষিত যি বংগমূলীয়সকলৰ পৰিবেষ্টিত যিবিলাক সমষ্টি, এই সমষ্টিবিলাকত অৰিয়াৰি দেখিবলৈ পাইছো। আজি কিহৰ কাৰণে অৰিয়াৰি হৈছে এইবিলাক মিয়া অধ্যুষিত অঞ্চলবিলাকৰ বা মিয়াৰ পৰিবেষ্টিত সমষ্টিবিলাকত? কাৰণ আমি জানো যে অসমীয়া মূলসুঁতিৰে পৰিবেষ্টিত বসতি প্ৰধান যিবিলাক সমষ্টি আছে তাত বা কংগ্ৰেছ বা আজি বিৰোধীৰ আজি যি চ' কল যি এলায়েন্স তেখেতসকলৰ কোনো ভিত্তি নাই। আৰু সেইকাৰণে আজি যিখিনি চিট বাছি ৰৈছে এই মিয়া অধ্যুষিত অঞ্চলৰ পৰিবেষ্টিত যি সমষ্টিবিলাক, এই সমষ্টিবিলাকত তেখেতসকলৰ মাজত অৰিয়াৰি লাগিছে যে আসন ভাগ বতৰাৰ ক্ষেত্ৰত। ইয়াতেই প্ৰমাণ যে অসমবাসীৰ 126টা সমষ্টিৰে পৰিবেষ্টিত যি অসম বিধানসভা, এই 126টা সমষ্টিৰ ভিতৰত তেখেতসকলৰ প্ৰায় 103-4টা চিটত কোনো ভিত্তি নাই। আৰু সেইকাৰণে বাকী থকা যি আজি মিয়া অধ্যুষিত অঞ্চলৰ যি সমষ্টিবিলাকত যিবিলাক সমষ্টি চিট আছে এইবিলাকক লৈ তেখেতসকলৰ মাজত অৰিয়াৰি হৈছে। গতিকে অতি দুখৰ কথা, অসমবাসীয়ে ভালদৰে জানে যে আজি এই যে মিয়া সভ্যতাৰ বাহক হিচাপে আজি গৌৰৱ গগৈৰ নেতৃত্বত বা আজি কংগ্ৰেছৰ নেতৃত্বত আজি বিৰোধীৰ ঐক্য, আজি যি ঐক্যক মই আজি ঠুনুকা লগা এটা ঐক্য বা মিত্ৰতা বুলি কৈছো, যি ঠুনুকা লগা ঐক্য বা মিত্ৰতা অসমবাসীয়ে কেতিয়াও আঁকোৱালি নলয় বা তেখেতসকলক কেতিয়াও আদৰি নলয়। গতিকে আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আজি NDA আজি আমাৰ যি মিত্ৰতা আজি খুব সুন্দৰভাৱে আমি সকলো কথাই আগবাঢ়ি গৈছে। সময়ত আপোনালোকে গম পাব যে প্ৰাৰ্থিত্ব চূড়ান্ত যেতিয়া তালিকাখন ঘোষণা কৰা হ'ব, কিন্তু তাৰ পৰিৱৰ্তে আজি বিৰোধীৰ যিটো আজি এই অনৈক্য আমি দেখিবলৈ পালো, এই অনৈক্য কেতিয়াও অসমবাসীয়ে বিশ্বাসত নলয়। আৰু অনাগত যি আমাৰ বিধানসভা নিৰ্বাচনত, এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যি আমাৰ NDA আমি বিপুল ভোটত আজি ৰাইজৰ সঁহাৰিত আমি জয়লাভ কৰি পুনৰ আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত NDA চৰকাৰ গঠন কৰিব।